আৰ্দম নমস্কাৰ জয়তে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই অতি আনন্দিত হৈছোঁ। মই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰান্তৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু কনভেনাৰ, আৰু সেই মৰ্মে জনজাতিসকলৰ ভাষা ধৰ্ম সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে গোটেই সৰ্বভাৰতীয় পৰ্যায়ত আমি আন্দোলন কৰি আছোঁ, আৰু এই আন্দোলন যোৱা 18 বছৰ ধৰি চলি আছে। এই আন্দোলনৰ মূল লক্ষ্য হৈছে আমাৰ জনজাতি মানুহসকলে নিজৰ যি পৰম্পৰা ভাষা ধৰ্ম সংস্কৃতিক ৰক্ষা কৰিব লাগে, আৰু এটা জাতিৰ নিজৰ ভাষা ধৰ্ম সংস্কৃতি হৈছে সেই জাতিটোৰ পৰিচয়। আৰু যেতিয়া সেই জাতিটোৰ ভাষা ধৰ্ম সংস্কৃতিটোৱে হেৰাই যায়, পাৰ্টিকুলাৰলি আমি দেখিবলৈ পাইছোঁ জনজাতি সমাজত ধৰ্মান্তকৰণটো এটা গভীৰ সমস্যালৈ পৰিণত হৈছে। বহু মানুহে ক'ব খোজে যে ধৰ্ম আৰু সংস্কৃতি বেলেগ বস্তু, কিন্তু আমি জানো ধৰ্মই সংস্কৃতিৰ সম্পূৰ্ণ স্বৰূপ প্ৰদান কৰে। যেতিয়া ধৰ্ম বদলি হয়, সংস্কৃতিৰো বদলি হৈ যায়, আৰু এই সংস্কৃতি যেতিয়া হেৰাই যায়, তেনেহ'লে আমাৰ জনজাতীয় পৰিচয়টো এই পৃথিৱীৰ পৰা হেৰাই যাব। আজি মই অতি সুখী হৈছোঁ, কাৰ্বি উৰ্ফ আমাই এই যি সংগঠন, যিটো এটা সুপ্ৰিম সংগঠন বুলি আমি ক'ব লাগিব, এই কাৰ্বি ভূমিৰ ওপৰত আজি থিয় হৈ মই এই অনুভৱ কৰিব পাৰিছোঁ। তেখেতসকলে যি প্ৰচেষ্টা লৈছে, গোটেই কাৰ্বি সমাজক একেলগে একগোট কৰি তেখেতসকলৰ অৰিজিনেল নিজস্ব ভাষা, নিজস্ব ধৰ্ম, নিজস্ব সংস্কৃতি, নিজস্ব পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে, আৰু তেখেতসকলৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোক সন্মান জনাই আমাৰ মাজৰ পৰাই কিছু মানুহ কেতিয়াবা অলপ বেলেগ ধৰণৰ চিন্তাধাৰাৰে অন্য ধৰ্মলৈ বা বেলেগ সমাজলৈ যাবলৈ বিচাৰিছিলে, তেখেতসকলে আজি বুজি পাইছে, নিজে উভতি আহিছে। কাৰণ আপুনি স্থান এৰিলে মান এৰিব লগা হয়, 1 নম্বৰ কথা। দ্বিতীয় কথা, আপুনি যেতিয়া নিজৰ ভাষাটোৱে মুখৰ পৰা হেৰুৱাই দিয়ে, আপোনাৰ সংস্কৃতিটোৱে যদি হেৰুৱাই দিয়ে, আপোনাৰ ধৰ্মটোৱে যদি হেৰুৱাই দিয়ে, তেনেহ'লে আপোনাৰ আইডেণ্টিটিটো হেৰাই যাব। আপুনি আনৰহে ভাষা ক'ব, ধৰ্ম সংস্কৃতি পালন কৰিব। গতিকে এই জনমত যিসকল মানুহে কাৰ্বি হিচাপে, মই নিজে এজন জনজাতি মিচিং মানুহ, গতিকে মিচিং মানুহৰ যদি ভাষা ধৰ্ম সংস্কৃতি যদি আমি সন্মান নকৰোঁ, সেইটো যদি আমি ৰক্ষা নকৰোঁ, তেনেহ'লে আমাৰ চাগে এই জনমত কিবা এটা ভুল থাকি যাব। গতিকে আজি মই খুব আনন্দিত হৈছোঁ। যিসকল আমি অসমত দেখিবলৈ পাওঁ, নৰ্থ ইষ্টত দেখিবলৈ পাওঁ, মই প্ৰায় 4খন ৰাজ্যত ঘূৰি আছোঁ। সেইটোক লৈ আমাৰ মানুহবিলাকে বিশেষকৈ খ্ৰীষ্টান ধৰ্মলৈ খুব আকৰ্ষিত হয়। খ্ৰীষ্টান ধৰ্মলৈ যোৱাৰ তেওঁলোকৰ অধিকাৰ আছে, কিন্তু তেখেতসকলে যদি ইচ্ছাৰে, আমাৰ আৰ্টিকল 25 তেখেতসকলক এই সুবিধা প্ৰদান কৰে, তেখেতলোকে যাব পাৰে। কিন্তু আমি দেখিবলৈ পাওঁ জনজাতীয় সমাজত ইকনমিক বেকৱাৰ্ডনেছ, তেখেতসকলৰ নিৰক্ষৰতা, এডুকেশ্যনৰ গইনা লৈ সেই ধৰ্মৰ মানুহে তেখেতলোকক বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনি লৈ যোৱা বুলি আমি শুনিবলৈ পাওঁ। আপোনালোকে নিজেও আজি সুধি চাব পাৰিব তেখেতসকলে কিয় গৈছিলে, তেখেতসকলে সঁচাকৈ সেই ধৰ্মটো, খ্ৰীষ্টান ধৰ্মটো ভাল পাই গৈছিলেনে? যদি গৈছিলে, তেনেহ'লে নিশ্চয় ঘূৰি নাহিলহেঁতেন। আজি কিয় ঘূৰি আহিছে? কিমানমান পৰিয়াল ঘূৰি অহা গম পাইছে? আজি 35টাতকৈ অধিক পৰিয়াল ঘূৰি আহিছে, প্ৰায় 150-200 সংখ্যা হ'ব। সংখ্যাটো ডাঙৰ কথা নহয়, কিন্তু এই যিটো আমাৰ পৰম্পৰাগত যিটো আমাৰ আধাৰ আছে, আমাৰ চিনাকি আছে, সেই কথাটোহে বেছি গুৰুত্বপূৰ্ণ কথা। গতিকে